আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল কামাৰ অৰ্থ চন্দ্ৰ সূৰাটোৰ শেষৰ অংশখিনি পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। আৰু ইয়াৰ আগৰ সূৰাটো হৈছে সূৰা আন নাজম মানে তৰা। সেইটো পঢ়িম কালিৰ পৰা আল্লাহ যদি বচাই ৰাখে। তোমালোকৰ দৰে বহুত দল ইতিপূৰ্বে মই ধ্বংস কৰিছোঁ, পিছে তাৰ পৰা উপদেশ লওঁতা কোনোবা আছেনে? সিহঁতে যি কৰিছিল সেই সকলোবোৰ সিহঁতৰ তালিকাত লিপিবদ্ধ কৰা আছে, আৰু সকলো সৰু বৰ কথা লিপিবদ্ধ হৈ আছে। নিশ্চয় পুণ্যৱানসকল থাকিব উদ্যান আৰু নিজৰাবোৰৰ মাজত। সুবহানাল্লাহ। প্ৰকৃত মৰ্যাদাপূৰ্ণ স্থানত যি স্থান আছে সৰ্বাধিপতি সম্ৰাটৰ সান্নিধ্যত। সমাপ্ত।